মৰমৰ প্ৰিয় বন্ধু বান্ধৱীসকল, বিনয় অসম। আজি টিচাৰ্ছ ডে আৰু 5 ছেপ্টেম্বৰ আমি সকলোৱে টিচাৰ্ছ ডে চেলিব্ৰেশ্যন কৰি আছোঁ। আৰু সেয়া আমি সকলোৱে জানো যে 5 ছেপ্টেম্বৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন তেওঁৰ জন্মদিন হয়। আৰু তেওঁ কলকাতা অক্সফোৰ্ড এটা প্ৰেষ্টিজিয়াছ ইউনিভাৰ্চিটি, সেই ইউনিভাৰ্চিটিখনৰ এটা প্ৰফেচৰ আছিলে। তেওঁ এজন ফিলচফাৰ আছিলে, তেওঁ এজন এডুকেটৰ আছিলে। আৰু 1962ত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল। যেতিয়া তেওঁ ভাৰতৰ প্ৰেচিডেণ্ট হৈছিলে, ৰাষ্ট্ৰপতি হৈছিলে, তেতিয়া এই অক্সফোৰ্ড ইউনিভাৰ্চিটি কিছুমান ছাত্ৰ ছাত্ৰীয়ে, তেওঁৰ অনুৰাগী ছাত্ৰ ছাত্ৰীয়ে তেওঁৰ উপজা জন্মদিনটো পালন কৰিব কৈছিলে যে 5 ছেপ্টেম্বৰ ছাৰ, আপোনাৰ জন্মদিনটো আমি পালন কৰিম। তেতিয়া ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিলে যে 5 ছেপ্টেম্বৰ মোৰ জন্মদিন নহয়, সেয়া সকলো শিক্ষকৰ কাৰণে এই দিনটো টিচাৰ্ছ ডে হিচাপে চেলিব্ৰেট কৰা হওক, যাতে এই দিনটো মই উপজা কৰিছোঁ সকলো শিক্ষকৰ কাৰণে। কাৰণ শিক্ষকসকল বা টিচাৰ্ছ হৈছে আমাৰ দেশখনৰ পথ প্ৰদৰ্শক। আমাৰ অকল ল'ৰা ছোৱালী বা আমাৰ এই সমাজখনক পথ প্ৰদৰ্শক হিচাপে টিচাৰসকলে প্ৰথম অগ্ৰণী ভূমিকা গ্ৰহণ কৰে। সেয়ে সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিলে যে মোৰ জন্মদিন পালন কৰাতকৈ মোৰ জন্মদিনটো এটা টিচাৰ্ছসকলক মই ডেডিকেশ্যন কৰিছোঁ। আৰু মোৰ জন্মদিনটো এজ টিচাৰ্ছ ডে হিচাপে যাতে শিক্ষকসকলক এটা সন্মান দিয়া হয়, শিক্ষকসকলৰ জন্মদিনটো মোৰ উপজা দিনটোত যাতে পালন কৰা হয়, সেয়া শিক্ষকসকললৈ সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা সন্মান প্ৰদৰ্শন কৰা হয়। চ' টিচাৰ্ছ ডে আমি সকলোৱে এই টিচাৰ্ছ ডেটো পালন কৰোঁ। কিন্তু এই টিচাৰ্ছ ডেটো পালন কৰোঁতে যেনেকুৱা এজন শিক্ষকৰ এই সমাজত এটা অগ্ৰণী ভূমিকা আছে, বা এই সমাজখন আগুৱাই লৈ যাবলৈ আমাৰ মা দেউতাৰ পিছত আমাৰ আমাৰ গুৰু হৈছে আমাৰ শিক্ষক। আমি স্কুলীয়া লাইফ হওক, কলেজ লাইফ হওক, বা আমি প্ৰফেচনেল কেৰিয়াৰ লাইফ হওক, য'তেই হওক আমি শিক্ষা গ্ৰহণ কৰোঁ, সেইজনে আমাৰ গুৰু। তো এই সমাজখনক টিচাৰ্ছসকলে যেনেকৈ আগুৱাই লৈ যোৱাৰ বা এই সমাজখনক এটা পোহৰৰ দাপোন দেখাবলৈ টিচাৰসকলে যোনটো অগ্ৰণী ভূমিকা দিছে, সেইটো প্ৰতিজন ছাত্ৰ ছাত্ৰীৰো কৰ্তব্য যে আমাৰ শিক্ষকসকলক বা আমাৰ গুৰুসকলক বা আমি এজ শিষ্য আমাৰ গুৰুসকলক সেইখিনি সন্মান আমি প্ৰদৰ্শন কৰোঁ। আজিৰ পৰা 90 দশকৰ আগত যেতিয়া আমাৰ স্কুলীয়া জীৱনটো আছিলে, তেতিয়া আমাৰ শিক্ষকজন যেতিয়া হয়তো চাইকেল লৈ ৰোডত গৈ আছে, আমি হয়তো চাইকেল লৈ অপজিট ফালৰ পৰা আহিছোঁ, আমি দূৰৰ পৰা আমি দেখা পাইছোঁ যে আমাৰ শিক্ষকজন আহি আছে, আমি লগে লগে চাইকেলখনৰ পৰা নামি খোজকাঢ়িয়ে শিক্ষকজনৰ সন্মুখত গৈছোঁ, শিক্ষকজনক সন্মান প্ৰদৰ্শন কৰিছোঁ। সেয়া দিনে দিনে আজিৰ ডেটত, আজিৰ ডিজিটেল মাধ্যমত বা ডিজিটেল যুগত ক'ৰবাত না ক'ৰবাত অলপ হ'লেও কমিছে। বা আমাৰ শিক্ষকসকলে আগত যেনেকুৱা আমাক শাসন কৰিছিলে, আমাক যেনেকুৱা এটা ডিচিপ্লিন দিছিলে, সেইটো আজিৰ দিনত ক'ৰবাত না ক'ৰবাত অলপ হ'লেও বিনিষ্ট হৈছে। আৰু এই বিনিষ্ট হোৱাৰ মূল কাৰণ হৈছে আমাৰ আজিৰ ডেটত গাৰ্জেনসকল। চ' এটা কথাই ক'ম যে এই শিক্ষক দিৱসলৈ আমাৰ সকলো গাৰ্জেনসকলক, পিতা মাতাসকলক নিজৰ সন্তানটোক অকল ডিজিটেল শিক্ষা, বিজ্ঞান শিক্ষা দিয়াৰ লগতে ভাৰতীয় সংস্কৃতি, ৰীতি নীতি এইখিনি শিক্ষা আমাৰ দিয়া ক'ৰবাত না ক'ৰবাত প্ৰয়োজন আছে। চ' সকলোকে কৈছোঁ যে আগৰ দিনত যিসকল মুনি ঋষি হওক বা যিসকল মহৎ লোক হওক, আজি সৰ্বপল্লী ৰাধাকৃষ্ণন তেওঁ এজন মহান ব্যক্তি, তেওঁৰ আদৰ্শটো মহান আছিলে। আজি তেওঁ যোনটো শিক্ষা দি গৈছে, সেই শিক্ষাখিনি আমি হয়তো আজিৰ ডেটত যোনটো ল'ৰা ছোৱালী আছে সেইখিনি জানিবলৈ বহুতো গেপ, এটা কমিউনিকেশ্যন গেপ হৈ আছে। গতিকে আমাৰ
প্ৰতিজন গাৰ্জেণ্টে বা আমি প্ৰতিজন পিতা মাতাই আমাৰ ভাৰতীয় সংস্কৃতিৰ লগত বিজ্ঞান যুগৰ লগত ডিজিটেল যুগৰ লগত সেইখিনিও পৰিচয় কৰি দিয়াৰ আমাৰ কৰ্তব্য আছে, আমাৰ দায়িত্ব আছে, আমাৰ উঠি অহা প্ৰজন্মলৈ সেইখিনি আমাৰ দায়িত্ব আছে। চ' ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ, ভাল লাগিলে সকলোৱে এটা লাইক কৰিব। থেংকছ। বিনয় অসম, জয় অসম।